নমস্কাৰ, মই জেচিনে বৰ্তমান আমাৰ ধেমাজি বিপণীৰ পৰা আৰু আপোনালোকেতো গম পাইছে যে আমাৰ বিহুৰ সেল চলি আছে। গোটেইখিনি ছখন বিপণীতে সেল চলি আছে। যদি আপোনালোকে কোনোবাই ভাবিছে চিন্তা কৰিছে হোলসেলো ল'ব পাৰিব আৰু হোলসেলটো এনেই হৈ থাকে, লগতে ৰিটেইলো বিহু বা বিয়াৰ বজাৰ। আৰু এইফালে দেখিছেনে, এইযোৰ মানে কাপোৰ পিয়ৰ মুগাৰে হয়। মানে এইডোখৰ এই পৰ্চনৰ পৰা অকণমান এই পৰ্চনলৈ সূতা নিমিলে। সূতা এটা জেগাতে 3 কেজি 4 কেজি তেনেকে পোৱা নহয়। কেতিয়াবা ববিন কৰি থাকোঁতেও চিনিব নোৱাৰি, ধৰিব নোৱাৰে সূতাৰ কালাৰ, তেনেকাতে এনেকে মাৰি পায়। আৰু এইটো যে আমি বহুত কম মূল্যত দিছোঁ মাত্ৰ এইটোৰ কাৰণে। বাকীখিনি কিন্তু গোটেইখিনি ঠিকেই আছে। এইযোৰ চাগে আটাইতকৈ কমত দিয়া কাপোৰ হ'ব। এইযোৰ এই কালাৰটো অকণমানৰ কাৰণে আমি 28,000 টকাত দিছোঁ। ইয়াত আহিলে হয়তো 500 টকা এটা কমিব, ধেমাজিত আহিলে, কিন্তু অনলাইন ল'লে 28,000। একমাত্ৰ এইযোৰে, আকৌ বেলেগ পাম বুলি নাভাবিব, অকল একমাত্ৰ এইযোৰে। খালি এইটো মই অকণমান ভালকৈ নাচালে মানে এনেকৈ আৰু অকণমান এই পৰ্চনৰ পৰা এই পৰ্চনলৈ 28,000ত দিয়া হৈছে। কোনোবা যদি ভাল পাইছে ল'ব পাৰে, নহ'লে আৰু মোৰ ভাগ্য ভাল হ'ব আৰু মই এনেও ৰিজেক্টে পাওঁ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ। একচুৱেলি আমি কলা টচ বুলি ক'ব নালাগে। কালি মোৰ যোৰহাটত এটা এক্সপিৰিয়েঞ্চ হৈছে যে কলা টচ বুলি কোৱাৰ কাৰণে এইটো কালাৰ বিয়াৰ কাৰণে এতিয়া নহয়, গল্ডেন কালাৰ ল'ব, কিন্তু একচুৱেলি এইটো হৈছে মুগা ৰঙৰ টচ বুলি ক'ব লাগিব। আমাৰ কোৱাটো ভুল আছে, একো হেৰিলৈকে যাব। মুগা ৰঙৰ টচ এইফালে। আৰু এইযোৰ ল'ব পাৰিব 8,300 ৰুপিছত। মুগা ৰঙৰ টচত এইযোৰ কাপোৰ সকলোৱে মুগা ৰঙৰ টচ বুলিয়ে ক'ব। একচুৱেলি ব্লেক টচ নহয়, ব্লেক মানে কি কলা, ইয়াত কলাটো নাই নহয়, ফুলৰ কালাৰটোহে কলা। আৰু এইযোৰ হৈছে 8,300 ৰুপিজ। এইযোৰ হ'ব গল্ডেনত। মেখেলাখন বহুত হেভি, চাওক ইমান হেভি। 8,300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। 8,300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। এইফালে হৈছে ব্লাউজ পিচ। আৰু এইযোৰো ধুনীয়া। এইযোৰো দিক হৈছে গল্ডেন, বাণী হৈছে মুগা কালাৰৰ যিটো টচ, সেইটো টচ। ইয়াৰ দামো হৈছে 8,300 ৰুপিছত। ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। 8,300 ৰুপিছত ল'ব পাৰিব। আৰু এইখিনি গোটেইখিনি কাপোৰ মই আৰু এটামান দিব পাৰোঁ, সেই কটনৰটো। এইখিনি গোটেইখিনি কাপোৰ মই আমাৰ সেইফালতো ধেমাজি বিপণীৰ পৰা দেখুৱাই আছোঁ। আৰু মই বৰ্তমান আছোঁ ধেমাজিত। আজি প্ৰগ্ৰাম এটা আছে, সেইটো কাৰণে বাৰু কালি ফটকৈ গুচি অহা হৈ গৈছে। এইযোৰ হৈছে কটন নুনি, বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন, বহুত ধুনীয়া। কিন্তু কটন নুনিৰ কোৱালিটিত আপোনালোকে 100ত 100 নাপাব। যদি পিন্ধিবলৈ আৰাম তেতিয়াহে ল'ব কটন নুনি। আৰু কটন নুনি লোৱাৰ পিছত ক্লেইম কৰিব নোৱাৰিব। সেইকাৰণে আমি বহুত 100% ফাইন বুলি আমি কোৱাও নাই, কিন্তু পিন্ধিবলৈ বহুত আৰাম, সেইটো হ'লে আমি ক'ব পাৰোঁ। বহুত ধুনীয়া। ৰেডি টু ৱেৰ কৰি কিমান? 2380 টকা। অনলাইন, অফলাইন হ'লে 100 টকা কমিব ন? 2180 টকা, 2280 টকা হ'ব। আৰু এইযোৰো হৈছে পদ্মিনীৰ কটন নুনি, ধুনীয়া। এইযোৰ কিন্তু 3,000 ৰুপিছত ল'ব পাৰিব। আৰু সূতাৰ দাম বহুত বাঢ়িছে, আমাৰ কোনোফালে মিলাব নোৱাৰিছে। এতিয়া আমাৰ ধেমাজিতো প্ৰায়খিনি সূতা ঘৰবিলাকত সূতাৰ কালাৰেই নাই। মানে সুধিব পাৰে আপোনালোকে হেৰি কৰি, ক'তো সূতাৰ কালাৰে নাই। ইভেন চিলাপথাৰটো ডাঙৰ হ'লচেল আছে সূতাৰ, সেইখিনিতো বহুতখিনি কালাৰ নাই, বহুত অসুবিধা হৈছে। আৰু এইযোৰ হৈছে কটন নুনি, খুবেই ধুনীয়া হৈ যাব। 3,000 ৰুপিছত ল'ব পাৰিব, ধুনীয়া যোৰা।